হেল্ল' এভৰিৱান। মই আজি কচু পাতত দিব লৈছোঁ দেই। এয়াহে গোটাই লৈছোঁ। এয়া হৈছে নগা ধনিয়া লৈছোঁ, মচন্দৈ লৈছোঁ, দেখিছে। তাৰপৰা এইফালে চিনি পাইছে নাই বাৰু এইটো কি? এইটো হৈছে মধুসোলঙো লৈছোঁ। তাৰপৰা জলকীয়া দিছোঁ এইকেইটা, তাৰপৰা ৰচুন, এয়া কচু। তাৰপৰা মই এতিয়া মেৰিয়াই লওঁ, তাৰপৰা কেনেকৈ পাতত দিম আপোনালোকক দেখাম দেই। এনেকৈ খাই চাবচোন আপোনালোকে, ইমান ভাল লাগে খাই। তাৰপিছত এনেকৈ মই বান্ধি ল'লোঁ, কলপাতবিলাক মেৰিয়াই বান্ধি ল'লোঁ। তেতিয়া এইফালে টাৱা পাতি থৈছোঁ, এই টাৱাত দি দিওঁ। এতিয়া টাৱাত দি ঢাকি দিম। আপোনালোকে এনেকৈ বনাই খাবচোন, বৰ সুন্দৰ হয় খাবলৈ। খাই চাব। ইয়াত কচু মই পাতত যে দিছিলোঁ, এতিয়া পাতৰ পৰা উলিয়াই ল'লোঁ, উলিয়াই পিটিকি ল'লোঁ। ইয়াত দিলোঁ নিমখ আৰু অকণমান নেমু চেপি দিলোঁ দেই। নেমু চেপি ধুনীয়াকৈ মই পিটিকি কেঁচাখিনি এনেকুৱা হ'ল। আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিবচোন, ইমান সুন্দৰ হয় খাবলৈ। গৰম ভাতৰ লগত খাই, আৰু গৰমে গৰমে কচু চাটনিখিনি খাই আৰু মজা লাগে। আপোনালোকে খাই চাব মই বনোৱাৰ দৰে এই ৰেচিপিটো। আশা কৰিলোঁ সকলোৱে এবাৰ বনাই খাই চাব বুলি আজিলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।